Hello students, welcome to our YouTube channel Investor Classes. আজি আমি এই ভিডিওটো তোমালোক ক্লাস 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 10 নম্বৰ অংক যেটো তোমালোক অনুশীলনী 2C 2 নম্বৰ পাঠৰ 2C 10 নম্বৰটো কৰাম তেন্তে বলা আজি ভিডিওলৈ আগবাঢ়ো। 10 নম্বৰটো চোৱা প্ৰশ্নটো তলত আহি গৈছে দুজন ব্যক্তি A আৰু B দুজন ব্যক্তি আছে মই সাইডত ফার্স্ট বুজাই লম তাৰ পিছত কৈ দিম ঠিক আছে A আৰু B দুজন ব্যক্তি আছে হল A আৰু B ব্যক্তি দুজনৰ এটা দিছে 2 নম্বৰ শাৰীত A ৰ বৰ্তমান বয়স দেই B ৰ বৰ্তমান বয়সৰ দুগুণ A ৰ বৰ্তমান যেটো বয়স হ'ব সাপোজ 7 নহওক এটো B ৰ বৰ্তমান বয়সৰ দুগুণ বুলি কৈছে B যেটো বয়স হ'ব তাতকৈ দুগুণ যেটা B যদি 2 বছৰ হয় তেন্তে A কিমান হ'ব 2 দুগুণ 4 বছৰ মানে A যেটো বয়স হ'ব B তকৈ দুগুণ বেছি A 7 বছৰ হলে B 14 বছৰ দুগুণ হয় 7 দুগুণ 14 এনেকুৱা কথা হ'ব এতিয়া আমি ডিপেন্ড কাৰ ওপৰত কৈ আছে B ওপৰত B যেটো মান এটা যোনটো দিয়া নাই হেতু চাবা এটা কৈ দিছে যে A ৰ বয়স B বয়সৰ দুগুণ মানে এটো ফিক্স হৈ আছে দিয়া আছে কি দিয়া নাই B বয়স দিয়া নাই সেইকাৰণে আমি B টো ধৰি লম B টো ধৰি যদি আমি B টো x ধৰি ললো এটা দুগুণ হলে কি হ'ব 2x এর বয়স হল তাৰ পিছত 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'ব 9:5 অনুপাত মানে কি কৈছিলো তুলনা অনুপাত বা ডিভাইড একেটাই বস্তু 9:5 বা 9/5 একেটাই বস্তু দেই তুলনা কেই বছৰ পিছত বুলি কৈছে 6 বছৰৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হ'ব এইটো তেন্তে A আৰু B ৰ বৰ্তমান বয়স কিমান 6 বছৰৰ পিছত বুলি কৈছে দুইটা 6 বছৰৰ পিছত হলে কিমান হ'ব ইটালৈ সাপোজ তোমাৰ বয়স 18 বছৰ 6 বছৰৰ পিছত কিমান বছৰ হ'ব বুলি ক'লে 6 যোগ দিবা 18 লগত 6 হলে 24 বছৰ তেতিয়া ইয়াতো আমি এটা 6 বছৰ পিছত বুলি কৈছে দুইটাতে +6 ঠিক আছে আৰু ইহঁতৰ যেটো বয়সৰ অনুপাত এটো পালো নহয় বয়স আৰু এটো এটা বয়স এই দুইটা অনুপাতটো মানে তুলনা কৰিলে কিমান পাওঁ বুলি কৈছে 9/5 বা 9:5 একেটা বস্তু এটা আমি কৰি যাওঁ ধৰো B ৰ বৰ্তমান বয়স কেই বছৰ x এটা প্ৰশ্নমতে পাতিবা এৰ বয়স কিমান হ'ব দুগুণ ইয়াতকৈ দুগুণ 2x আকৌ প্ৰশ্নমতে এতিয়া আমি কি পাতিম প্ৰশ্নলৈ আহা এৰ বয়স কিমান 2x আৰু B ৰ x ইহঁতৰ 6 বছৰৰ পিছত এটো দিছো +6 এতিয়া কৈছে যে A আৰু B বয়সৰ যেটো তুলনা এটো 6 বছৰৰ পিছত কিমান বুলি কৈছে 9/5 তুলনা মানে গম পাইছা অনুপাত আৰু অনুপাত মানে ডিভাইড এটা কি হ'ল A আৰু B আমি যদি তুলনা কৰো কি হ'ব A/B হ'ব কৈছে যে A/B A আৰু B যেটো 6 বছৰৰ পিছত তুলনা +6 6 বছৰৰ পিছত হল A আৰু B 6 বছৰৰ পিছত যেটো বয়স হ'ব তাৰ তুলনাটো কিমান বুলি কৈছে 9:5 বা 9/5 হল এখানে বুজি পাইছা এতিয়া আমি নেক্সট সাইডে পাতি দিছো তোমালোক A কিমান আছিল 2x + 6 B x + 6 9/5 বুজি পাইছা এতিয়া গটে মেছটো চোৱা ফাৰ্স্ট আমি B বয়সটো ধৰি ললো তাৰ পিছত কৈছে যে B যেটো বয়স তাতকৈ A বয়স দুগুণ সেইকাৰণে আমি 2x হল বুজিলা তাৰ পিছত কৈছে 6 বছৰৰ পিছত দুইটাই 6 বছৰ সেইকাৰণে 6 বছৰৰ পিছত যোগ দিছো দুইটা সিহঁতৰ অনুপাত মানে কি কৈছো তুলনা সিহঁত দুটা তুলনা কৰিলে মানে হৰণ কৰি চাইছো এটা আনটো তুলনা এটাতকৈ আনটো কিমান ডাঙৰ কিমান সৰু হল তুলনা
সিহঁতৰ তুলনা কৰিলে যিটো অনুপাত পাম সেইটো কিমান বুলি কৈছে 9/5 9:5 বা এনেকে লিখা হ'ল একেটাই দুইটা গঠনি একেটাই সেয়ে আমি এইটো আৰু এইটো সমান কৰি দিছো যিহেতু এইটো কিমান পাম বুলি কৈছে আমাৰ প্ৰশ্নত এইটো দুইটা সমান কৰি দিছো এতিয়া উলিয়াই দিয়া বৰ্জপূৰণ কৰি দিয়া ফাৰ্ষ্ট তোমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা 2x + 6 এইটো সাইড হল তাৰপিছত এইটো সাইড কৰা 9x + 6 এইটো কিমান 5 × 10 10x + 4 × 30 9x 9 × 54 ঠিক আছে এতিয়া আমি যে xৰ ৰাশি কিটা এটা সাইডে আনিম আৰু সংখ্যা কিটা এটা সাইডে লৈ যাম ঠিক আছে 10x এটা xৰ ভ্যালু ৰাশিটো এপিনে আনিলে যোগৰ আছে বিয়োগৰ হৈ যাব -9x আৰু এটো 54 আছে 30 টো সিপিনে লৈ গলে প্লাস আছে মাইনাস হৈ যাব -30 বাকিখিনি ওপৰত কৰি দিছো এটা চোৱা 10x over 9x গলে কিমান থাকিব x হ'ব 10 টা পৰা 9 টা গলে এটা থাকিল ইকুৱেল 54/30 গলে 54/30 4 নামি আহিব 3 বাৰ 5 বাৰ 3 গল 2 24 ওলাই গল x = 24 x টো কাৰ আছিল বৰ্তমান বয়স b এটাকে লিখিবা b বৰ্তমান বয়স কিমান 24 বছৰ এর কিমান হ'ব এর বৰ্তমান বয়স কিমান b বয়সৰ দুগুণ 2x আৰু 2 লিখিছো 2 * x কিমান 24 4 দুগুণ 8 2 দুগুণ 4 বছৰ 48 বছৰ ঠিক আছে এটা এই তোমালোকৰ এনসাৰ এইখিনি মই বুজাবলৈ কৈ দিছো চাবা ভালকে বুজি পাবা এইটো তোমালোকৰ 10 নম্বৰটো হৈ গল তেনে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আমি কৰাম 11 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ